চিপ্ৰাং আৰু গাদ্দাৰ থাকিবই নোৱাৰে বিজেপিত। কাৰণ বিজেপিত সংস্কৃতি আছে, অনুশাসন আছে। এই যিবিলাক শব্দৰ গাদ্দাৰ বা মানে চিপ্ৰাং, এইবিলাক ভাৰতীয় জনতা পাৰ্টিৰ সঁচা কৈছোঁ, এইবিলাক কাৰো ভাষা হ'ব নোৱাৰে। যিসকলে হয়তো অলপ ক্ষোভেৰে এই কথা লিখিছে, তেওঁলোকলৈ মোৰ আহ্বান থাকিব, এই জ্যেষ্ঠই হওক কনিষ্ঠই হওক সকলোলৈ আহ্বান থাকিব, আজিৰে পৰা যাতে কোনেও এই শব্দবিলাক, মই অকল তেওঁলোক বুলি কোৱা নাই, তেওঁলোকৰ লগত আকৌ আদাক দেখি উঠিল গা কেতুৰিয়ে বুলি মোকো খা, ওলোটাকৈ তেওঁলোকে আকৌ সামাজিক মাধ্যমত লিখা আৰম্ভ কৰিছে। এই ধৰণৰ এটা পৰিৱেশ আজিৰ পৰা বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তালৈ মোৰ আহ্বান থাকিব, এই ধৰণৰ সামাজিক মাধ্যমত যাতে কোনো পোষ্ট নিদিয়ে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কোৱা কথা, শিলৰ ৰেখা নহ'লেও মচি দিবতো নোৱাৰি। পিছে বিজেপিৰ সেই সংস্কৃতিৰ মাজত ৰাখি অনুশাসনেৰে লালন পালন কৰা সভাপতিৰ পিছৰ পৰ্যায়ৰ নেতা এজনৰ কথা শুনক। নলা নৰ্দমা জীৱিত হোৱা, জন্ম লোৱা পোক পৰুৱাৰ তেজৰ চৰিত্ৰ আৰু পৰিষ্কাৰ গংগা, যমুনা, ব্ৰহ্মপুত্ৰ, এইবিলাক পৰিষ্কাৰ পানীত জন্ম হোৱা জীৱৰ তেজৰ চৰিত্ৰ সম্পূৰ্ণ বেলেগ হয়। আমি তেজৰ চৰিত্ৰক লৈ কথা কৈ আছোঁ। দীপক দাৰ কথা, দীপক দা গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াত তেখেতৰ দেউতা ঢুকাইছে। আৰে ভাই, নলাত জন্ম হোৱা জীৱ এটাৰ তোমালোকৰ পৰম্পৰা নাথাকিব পাৰে, আমাৰতো পৰম্পৰা থাকে ন। তেখেত 13 দিন ঘৰৰ পৰা ওলোৱা নাই, দেউতাৰ শ্ৰাদ্ধ পতাৰ পিছতহে তেখেতে ঘৰৰ পৰা ওলাইছে। শুনিলে, নলাত জন্ম লোৱা জীৱ এটাৰ কথা কৈছে, নাম কোৱা নাই। এতিয়া আকৌ শুনক। যিবিলাক ফেচবুকত গালি দি থাকে, আৰে আমি চব ভাৰতীয় মূলৰ মানুহে, আমি বাংলাদেশৰ পৰা অহা নাই। গতিকে এইখিনিয়ে কথা, আপোনালোক 4 তাৰিখলৈকে ৰখক। আমি জীৱনটো কাৰো ভৰিৰ তলুৱা চেলেকি আগবঢ়া নাই। এতিয়া ক'লেতো মই বহুত কথা ক'ব পাৰোঁ, মোৰ 5 বছৰ মূৰটো বাদে দিয়ক, মই এটা কাৰ্যালয়ত থাকোঁতে মূৰটো বাদে দিয়ক, মোৰ পিয়েৰ ভৰি কিমান চেলেকিছে। চেলেকি যেতিয়া সময় পৰিৱৰ্তন হয়, আল্টিমেটলি তেজটো মিৰ্জাফৰ মুনাফিকৰ তেজ, পিঠিতটো চূড়া মাৰিবই। গতিকে এইটো আমাৰ সকলো কাৰ্যকৰ্তাৰ কাৰণে এইটো এটা লেচন হয়, মিৰ্জাফৰ মুনাফিকক, নিমখ হাৰামক বিশ্বাস নকৰিব। এইবাৰো চাগে স্পষ্টকৈ শুনিলে, কোনোবা বাংলাদেশী এজনৰ কথা কোৱা হৈছে, নাম এইবাৰো লোৱা নাই। পিছে এই দুটা মন্তব্যৰ পৰা আপোনাৰ নিশ্চয় বুজাত অসুবিধা হোৱা নাই যে বিজেপিৰ সংস্কৃতি আৰু অনুশাসনে এনেকৈ কি পৰ্যায়ত ৰং সলাবলৈ ধৰিছে। আচলতে দুদিন পূৰ্বে গোৱালপাৰা পূব সমষ্টিৰ NDA প্ৰাৰ্থী আব্দুৰ ৰহিম জিব্ৰানে অগপ বিজেপিৰ 8জন নেতাৰ তালিকা এখন দি তেওঁলোকক চিপ্ৰাং পাৰ্টি আখ্যা দিছিল। বুধবাৰে ৰহিম জিব্ৰানক প্ৰত্যুত্তৰ দিবলৈ গোৱালপাৰা বিজেপিৰ কাৰ্যালয়ত বহিল কাশ্যপ প্ৰকাশ, দীপক নাথকে ধৰি মিত্ৰ দল দুটাৰ 8 গাদ্দাৰ। আৰু প্ৰত্যুত্তৰত নাম নোলোৱাকৈ গোৱাল গালি পাৰি অগপ প্ৰাৰ্থী ৰহিম জিব্ৰানক নলাত জন্ম হোৱা জীৱ বাংলাদেশী আখ্যা দিলে কাশ্যপ প্ৰকাশে। কথা হ'ল, মিত্ৰ দলটোৰ প্ৰাৰ্থীৰ বিৰুদ্ধে বিজেপি নেতাৰ ইমান অশোভনীয় অশ্ৰাব্য শব্দ বাক্য কিয়? এটা বাংলাদেশৰ পৰা বৰপেটা হৈ আহি সোমাইছে হাইনা, বাকী 5টাই বুদ্ধি কৰিলে যে আমি এই গৰ্ভৱতী সন্তানটো ইয়াৰ মূৰতে জাপি দিওঁ, আৰু সেই বাহিৰৰ পৰা হাইনাটো শুনি আছে, এই 5টাইটো মোক ফচাব। সি ৰাতাৰাতি টোপোলা বান্ধি গুচি গ'ল, তাতে গৈ বেলেগ এটা শিয়ালক বিয়া পাতিলে, বেলেগ এটা সংসাৰ কৰিলে। তাৰ পৰা জন্ম লোৱা সেই শিয়ালৰ সন্তানটোৰ ভৱিষ্যত কি হ'ব, কেনেকৈ চলিব, গতিকে এইবিলাক কথা আমি সাধুকথাত পঢ়িছিলোঁ। ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কৈছে, গাদ্দাৰ চিপ্ৰাং বুলি শব্দই নাই বিজেপিত। পদ্ম হাজৰিকাই পিছে না নকৰিলে, ক'লে ন-দুৱাৰত নাই, 2 এঠাইত থাকিবই। 2-এজন বিধায়কৰ মই দেখিছোঁ সংবাদ মাধ্যমত, কিন্তু মোৰ সমষ্টিত কোনো আমাৰ দলত গাদ্দাৰ নাই। আমাৰ দলত প্ৰতিগৰাকী কাৰ্যকৰ্তা আমাৰ বিষয়ববীয়াই নিষ্ঠাৰে কষ্ট কৰিছে, কাম কৰিছে দিনে নিশাই আমাৰ দলৰ সপক্ষে ভোট গোটাবৰ কাৰণে। গতিকে ক'ৰবাত কিবা যদি ঘটনা ঘটিছে মই ইমান নাজানো, কিন্তু মোৰ সমষ্টিত কোনো গাদ্দাৰ নাই। অথচ
কংগ্ৰেছ পাৰ্টিতহে ইয়াত দুই এজন বিষয়ববীয়াই তেনেধৰণে আমাক সহায় সহযোগ কৰা এনেকুৱা কিছুমান কাম কৰিছে, কিন্তু আমাৰ দলত তেনেকুৱা ধৰণৰ কোনো গাদ্দাৰ আমাৰ সমষ্টিত নাই। বিজেপিৰ চিপ্ৰাঙক লৈ উৎফুল্লিত বিৰোধী। দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া, কংগ্ৰেছৰ চিপ্ৰাংবোৰ বিজেপিয়ে লৈ গ'ল। অৱশ্যে দলটোত দুই এজন এতিয়াও ক'ৰবাত থাকিব পাৰে। চিপ্ৰাংটো মানে এইটো চোৰে হিন্দী খান্দে, চিপ্ৰাং লৈ যায় এনেকুৱা কথা কয়। সেইটো এটা ৰাজনৈতিক দলত থাকি অন্য এটা ৰাজনৈতিক দলৰ কাম কৰিলে হয়। আমাৰ যিবিলাক চিপ্ৰাং আছিলে সেইবিলাকতো সিহঁতৰ দলে আদৰণি কৰি পেলাই লৈ গৈছে, গতিকে আমাৰ দলত চিপ্ৰাং নাই নিশ্চিত। কিন্তু মই এনেই কালি এটা সুধি চাইছোঁ আমাৰ দলত চিপ্ৰাং আছে নি, একবাৰে এখন দুখন কেনেকৈ পৰি থাকিব পাৰে আৰু সেইটো নাজানো। কিন্তু বিজেপি দলত তামাম চিপ্ৰাং ওলাইছে, এজিপি দলত চিপ্ৰাং ওলাইছে। এই কথাটো তেওঁলোকৰ যিসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে তেখেতসকলে নিজ মুখে স্বীকাৰ কৰিছে সামাজিক মাধ্যমত, বিভিন্ন টেলিফোনিক ৰেকৰ্ডিঙত। সেই গতিকে সেইটোৱে কিন্তু শাসক পক্ষক বিপদ মাতিব যেন লাগিছে মোৰ। ৰিপুণ বৰাই 4 মে'ত বিৰোধীৰ বিজয়ৰ প্ৰতীক আখ্যা দিলে বিজেপিৰ চিপ্ৰাঙক। চিপ্ৰাং ৰাজনীতি সেইটো এতিয়া সেইটোৱেতো ইণ্ডিকেশ্যন আহি গ'ল যে চৰকাৰ কংগ্ৰেছৰ হ'ব। আপোনালোকে চাওক, আমাৰতো কংগ্ৰেছত ক'তো নাই, সেইটো কংগ্ৰেছত আমাৰ তেনেকুৱা কোনো নাই। যিমান এতিয়া চিপ্ৰাং ৰাজনীতিৰ কথা কৈছে তেওঁলোকৰ নেতাইহে কৈছে, এজিপিৰ নেতা আৰু বিজেপিৰ নেতা, আৰু নেতাও নেতা বাঘা নেতা, একেবাৰে মুধা ফুটা নেতাসকলে এইবিলাক অভিযোগ আনিছে। আনকি আপোনাৰ মোবাইলৰ ৰেকৰ্ডিঙো ভাইৰেল হৈ গৈছে, মোবাইলত কথা পতা আপোনালোকে গম পাইছে, সেইবিলাকো গোটেই ভাইৰেল হৈ গৈছে। গতিকে এইটোতে বুজা যায় যে তেওঁলোকে অলৰেডি এটা অনুমান কৰিব পাৰিছে যে আমাৰ ফলাফল কি হ'ব। গতিকে সেইকাৰণে নিজৰ দুৰ্বলতা ঢাকিবৰ কাৰণে দুখটো চিপ্ৰাঙলৈ ঠেলিবলৈ এইটো এটা আৰম্ভ হৈছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।